হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া আবেলি 5টা বাজিছে। ভিডিঅ'টো এডিটিং কৰিব লৈছোঁ। এয়া হৈছে ৰাতিপুৱা দেই, একো যতন নাই ফুলখিনি, তথাপিতো ৰাতিপুৱা অকণমান বেলকনিখনত ওলাই ইফাল সিফাল কৰিলে যে ভাল লাগে মনটো। তাৰপিছত এয়া ভিতৰলৈ আহিলোঁ, গা পা ধুলোঁ, গোঁসাই ঘৰত সোমালোঁ। আয়ৈ কামৰ যেন অন্তই নাইকিয়া। আজি অথচ এওঁ নাইকিয়া, অফিচৰ লেঠাও নাই, তথাপিতো ইটো সিটো কৰোঁতে সময়বোৰ কেনি যায় গমেই নাপাওঁ। এয়া ভাজিখনো বহাই লৈছোঁ। তাৰপাছতে ভাবিছোঁ ফুলাই ফুলাই গৰম গৰম ৰুটিকেইখনমানো কৰি লওঁ আৰু একদম তেতিয়ালৈ মানে খুব মন যায় গোঁসাই ঘৰৰ পৰা ওলাই চাহ একাপ খাবলৈ। বোলো ৰুটি চাহ খাই লওঁ, ৰুটি চাহ আৰু ভাজি। আচলতে আজি মন্দিৰততো গ'লোঁ, কিন্তু তেতিয়া মই ভবা নাছিলোঁ, খায়ে দিলোঁ ভাজি অকণমান, পাহৰি গ'লোঁ। কালি ৰাতিয়ে কৈ থৈছিলে যাম বুলি, কিন্তু নিমখটো হৈছে নাই বুলি পটককৈ খাই দিলোঁ। গতিকে উপায় নাই আৰু ভাজি খালোঁ যেতিয়া খালোঁ। আবেলি গ'লেতো ভাত পানী খায়ে যাওঁ, গতিকে একো নাই বাৰু। তাৰপিছত যাওঁ আহিল। আৰু হেৰি একো নাই আৰু হেৰি আহি পেলাই কিবা কৰিম আৰু দালিও তিয়াই থৈছোঁ চাটনি বনাবলৈ। মই এই যে কালি দালি মাটি দালি অকণমান থৈ দিছিলোঁ। হয় নেকি? মইহে খাম আৰু আদা নহৰু এই যে বনাই যে সেইটো বস্তু মই বোলো কালিৰ বাতি দালি থাকিব। কিবা আজি মচুৰ মগু দালি তেওঁ বনাব বোলে, নাজানে দালি বনাব। কৈছেহে মোক দালি বনাব নাজানে। তুমি চাহ খালানে? মই পিছত ভাজি অকণ চেলেকি লৈ আৰু উপায় নাই। আৰু সেয়া যাও আহিলে। আজি আৰু মিউট কৰি দিয়া নাই, বা কেতিয়াবা কাটি দিওঁ, আজি এনেকৈ সাঁচি থৈ দিলোঁ, কেতিয়াবা ভালো লাগে। আৰু তাৰপাছতে এয়া চাহকাপ বাকি লৈছোঁ, বোলো খাই লওঁ। এইখিনি সময়লৈ মানে বিৰাটেই মন যায় চাহ একাপ খাবলৈ। এওঁ থাকিলে অৱশ্যে লগ এটা থাকে, কিন্তু এই সময়ত মাক আগতে খাইছিলে গাখীৰ চাহ, আজিকালি নাখায় গেছ হোৱাৰ পৰা। আৰু দেওৰতো বাৰীৰ কামত সি ৰাতিপুৱা এই সময়কণ বাৰীতেই থাকে বেছি সময়, তাৰ বিৰাট নিচা। তাৰপাছতে লৈছোঁ চাহ তাহ খাই দাইলখন চম্ভাৰ মাৰি আৰু ইমানতে এৰিছোঁ। তাৰপাছতে বোলো নাই, মন্দিৰৰ পৰা আহি লওঁ। যিহেতু কৈ গৈছে, এয়া ওলাইছোঁ মন্দিৰলৈ বুলি। মা আহিছোঁ। মই আপোনালৈ বনাই থৈছিলোঁ, আপুনি আকৌ নেখালে। মই আহি পেলাই আপোনাক দালিয়ে পাতি দিম, তাকে খাব। ফোন কৰিলে হয় মোক। আৰু মাৰ মানে গিজাৰটো বেয়া হৈছে, সেইকাৰণে গা ধোৱাৰ সময়ত গৰম পানীকণ লাগে। মই বোলো মোক ফোন কৰি দিয়া হ'লেই হয়, মই দি দিলোঁ হয়। পিছত দিদিয়ে দিলে বাৰু। মই গোঁসাই ঘৰত সোমাওঁতে মাক পানী লগা হ'ল, দিদিয়ে লৈ গ'ল। আৰু এয়া যা আৰু মই আহিছোঁ মন্দিৰলৈ বুলি। আৰু এয়া দেখিছে নহয়, মানে ভঙাগড়ত থকা যিটো কালী মন্দিৰ, তাতে পালোহি। এনেকৈ আমি মাজে মাজে আহি থাকোঁ শনিবাৰে, যা আৰু মই। তাৰপিছত ধুনীয়াকৈ সেৱা কৰিলোঁ, চাকি তাকি জ্বলালোঁ। ভাল লাগে মনটো মাজে মাজে মন্দিৰ দৰ্শন কৰি। আপোনালোকে বাৰু কৰেনে নাই? মই জানো সকলোৱে কৰে বাৰু, ভাল লাগে, হয়নে নহয়? তাৰপিছতে এয়া দেখাই দিছোঁ, মন্দিৰৰ পৰা ওলাই আহি ব্ৰিজৰ তলতেই পাই গ'লোহি কালী মন্দিৰৰ পৰা। তাৰপিছতে অকণ সৰু সুৰা বজাৰো কৰিলোঁ, ভাতৰো এতিয়া কিবা কিবি অলপ আছে, কৰি থাকোঁ, দেখাই থাকিম বাৰু কি কৰোঁ কি নকৰোঁ। আৰু মন্দিৰৰ পৰা আহিয়ে পুনৰ পৰা আকৌ কিবা এটা বনাওঁ বুলি লৈছোঁ। ক'লা সৰিয়হ, বগা সৰিয়হ, অকণমান আফু মানে পুষ্ট দানা, আৰু তাতে তিয়াই থৈ দিছোঁ। এই বেঙেনা লৈ আহিছিলোঁ জানানে, আহোঁতে মানে বজাৰতে পায়, কিন্তু বেঙেনাটো ভাল নহয় দেই। বেঙেনা ভাল হ'লে এই ৰেচিপিটো খাবলৈ খুবেই ধুনীয়া হয়। আৰু এনেকৈ ডাঙৰ ডাঙৰকৈ লৈ লৈছোঁ, মানে বেছি ধুনীয়া কোমল মঙহাৰ বেঙেনাটো ল'লে খুব ভাল লাগে। সেইখিনি তিয়াই থৈ ল'লোঁ। আৰু এইফালে অকণমান মই দালি থৈ গৈছিলোঁ বহোৱাৰ ভাগৰে তিয়াই, তাতে নহৰু, জলকীয়া আৰু অকণমান নৰসিংহৰ পাত দি, নিমখ অকণমান দি এটা চাটনি বনাই ল'লোঁ। এই চাটনিটো দালি ভাতৰ লগত খাবলৈ খুব ভাল লাগে। তাৰপিছত সেইটো বনাই মেলি থৈ এইফালে সেই মই সৰিয়হখিনি যে তিয়াই থৈছিলোঁ, তাতো এটা জলকীয়া, দুটা সৰু সৰু বিলাহী দি পেলাই এটা পেষ্ট বনাই ল'লোঁ। আৰু এয়া এখন কাঁহীত ফইল পেপাৰ দি লৈছোঁ। এটা পাত্ৰটো ল'ব পাৰি দেই। মই এনেকৈ বেঙেনা কেইডোখৰ পাৰি লৈছোঁ। বেঙেনা কেইডোখৰ মই আকৌ এবাৰ কৈছোঁ, এই যে বুঢ়া গছৰ বেঙেনা তেনেকুৱা ভাল নহয় সেইকাৰণে, কিন্তু খাব টেষ্টি, বহুত টেষ্টি হৈছিলে। কিন্তু বেঙেনাটো আৰু অকণমান ধুনীয়া এয়া হ'ব লাগে, কোমল যে,
বেঙেনাটো সেইটো ল'ব লাগে। তেতিয়া এই বেঙেনাৰ ভাপাটো খাবলৈ বহুত টেষ্টি হয়। আমি যেনেকৈ মাছৰ ভাপা বনাওঁ ঠিক তেনেকুৱাই। এনেকৈ সৰিয়হখিনি লেটিয়াই পেলাই অকণমান মিঠাতেল সানি বেঙেনা কেইডোখৰত অকণমান মই নিমখ সানি লৈছোঁ দেই। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰিব পাৰে। জানেই সকলোৱে, দেখায়ে থাকে আজিকালি। মোৰো খাবলৈ মন গৈ আছিলে, সেইকাৰণে বেঙেনা লৈ আহিলোঁ। কিন্তু বেঙেনাকেইটা আনোতে মোৰ সন্দেহ হৈছিলে এইকেইটা বেঙেনা ভাল নহ'ব, কিন্তু লৈ আহিলোঁ। কিয় নাজানো, বেপাৰীটোক ক'লোঁ ল'ম বুলি, মন গ'ল সেইকাৰণে লৈ দিলোঁ। তাৰ মুখলৈ চায়ে মনটো লাগিছে যে মোৰ ভাল নহয়, কিন্তু তাক যিহেতু ক'লোঁ, সিও বৰ আশা কৰা নিচিনা লাগিলে, গতিকে লৈ ল'লোঁ। মোৰ তেনেকুৱাই হয়, তেনেকৈয়ে মই ঠগন খাওঁ। মানুহে বেয়া পাব বুলি নিজেই বেয়া বস্তুটো লৈ আহোঁ কেতিয়াবা। তাৰপাছতে এয়া এবাৰ উদঙাই চালোঁ যে অকণ টান টান নিচিনা হৈ আছে, তাৰপাছত আকৌ অকণ দি এয়া লৈছোঁ, এইবাৰ সিজি গৈছে। আৰু এয়া দেখিছেনে, মোৰ মছলাৰ টেমাটো পৰি পেলাই গোটেইখিনি পৰিলে। তাৰপাছতে আকৌ গৰমে গৰমে লৈছোঁ ভাত খাবলৈ। ব'লক তেন্তে অকণমান দেখাই দিওঁ কেনেকুৱা হৈছে। ভাজি এয়া লৈছোঁ, কৈছোঁৱে বিৰাট ধুনীয়া হৈছে। আৰু তেন্তে আজি